এইজন মানুহ মানে ল'ৰাজন আৰু ৰাস্তাত মই ঘপককৈ লগ পাই গ'লোঁ আৰু লগে লগে এটা চেলফি লৈ ল'লোঁ। মানে আমাৰ অসমৰ হিয়াৰ আমুঠ মনোজ ভাইৰ কথা কৈছে। নামটো কোৱাৰ হয়তো প্ৰয়োজন নাই, কিন্তু আপোনালোকক তথাপিতো কওঁ, এয়া হ'ল আমাৰ মনোজ ভাইক মই লগ পালোঁ। ইমান যে ভাল লাগিল। পিকনিক খাবলৈ আহিছিল মৰিগাঁৱৰ, আৰু মৰিগাঁৱৰ পৰা আহিছিল খেত্ৰী। এইখন খেত্ৰীতে দোকানখনত কি কিনিছিল নাজানো, আৰু নিকিনিবও পাৰে দিয়কচোন বাৰু। ওচৰতে থিয়হে হৈ আছিল, মই লগ পালোঁ। বিশেষ কথা বতৰা নাপাতিলোঁ, কিন্তু আমি হেণ্ডশ্বেক কৰিলোঁ, চেলফি এটা ল'লোঁ, খবৰ সুধিলোঁ। ব্যস্ততা মানুহ দিয়কচোন বাৰু। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি থকা মানুহ, পিকনিকৰ নামত ইমান দূৰ 200-400 কিলোমিটাৰ ইফালৰ পৰা সিফাল আহি থকা মানুহ। গতিকে বেছি ডিষ্টাৰ্ব নকৰিলোঁ, চেলফি এটা লৈ তেওঁক যাবলৈ দিলোঁ। আৰু এয়া দেখিছে আপোনালোকে চেলফি, মোৰ বহুত ভাল লাগিলে সঁচাকৈ। এনেকৈ যে দেখা পাম, কিবা মানে মই ডাঙৰ মানুহক লগ পোৱাৰ নিচিনা। ডাঙৰটো হৈয়েই দিয়কচোন, নহ'লে আৰু চেলফি লওঁনে। এয়া দেখিছে আপোনালোকে, চেলফি এটা মজাকৈ ল'লোঁ। ধন্যবাদ।